পুলিচৰ দায়িত্ব দিছিলে নিজে বিভিন্ন দোকানত বিক্ৰীব গৈছিলোঁ মই বহুত বছৰ আগতে দলত মানে পাৰ্টিত আছিলোঁ जो अपने सत्ता के मोह में ये भी भूल गया कि तुझे मनुष्य बनाया किसने तूने मुझे नहीं जाना मुझे नहीं पहचाना নমস্কাৰ আপোনালোকক আজি স্বাগতম জনাইছোঁ আন এটা অনুষ্ঠানৰ মাজলৈ আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত আছে বিশেষ অতিথি উপস্থিত আছে সেই অতিথিগৰাকীক হয়তো আপোনাক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই কিয়নো ভিচিটিৰ পৰা আৰম্ভ কৰি ভাম্যমানলৈকে সেই অতিথিগৰাকীয়ে বিশেষভাৱে খলকনিৰ সৃষ্টি কৰিছে ইয়াৰ সমান্তৰালকৈ এতিয়া অন্য এক দিশতো সেইগৰাকী অতিথি যোৱা পৰিলক্ষিত হৈছে আমি সেই সন্দৰ্ভতো কথা পাতিম আজি আমাৰ মাজত উপস্থিত আছে ৰাজকুমাৰ তালুকদাৰ দাদা অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ভালে আছে ভালে আছোঁ আমি দাদাৰ লগত কথা পাতিম বহুতো ধৰণৰ কথা পাতিম বহুত কথা সুধিব লগা আছে যেতুকে ৰাজনীতিৰ ক্ষেত্ৰতো এতিয়া দাদা গৈছে আমি সন্দৰ্ভতো কথা পাতিম কিন্তু প্ৰথমে যেহেতুকে বিবাহ পাশত আবদ্ধ হৈছে জীৱন যাত্ৰা কেনেকুৱা চলি আছে এতিয়া বিবাহ পাশত যেতুকে আবদ্ধ হৈছে নতুন জীৱন আৰম্ভণি হৈ মোৰ ৰিচেণ্টলি বিয়া হৈ গ'ল 3 মাহ হৈ গ'ল ভাল নতুন এটা অনুভৱ নতুন জীৱন ভালে লাগি আছে এতিয়া শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা পলমকৈ হ'লেও বিবাহৰ বাবে আৰু লগতে দাদাৰ যিটো যাত্ৰা সেই যাত্ৰাৰ বিষয়ে অকণমান জানিব বিচাৰিম কেনেদৰে ভিচিডিৰ জগতলৈ আহিলে ভাম্যমানৰ জগতলৈ আৰু ভাম্যমানৰ ক্ষেত্ৰত বিশেষকৈ একশ্যন মুডত দেখিব পোৱা যায় সেই সন্দৰ্ভতো আমি কিছু জানিব বিচাৰিম আচলতে অভিনয় মই সৰুৰ পৰা কৰিছিলোঁ পাঠশালাত আমাৰ এটা অপেশাদাৰী নাট্যগোষ্ঠী আছিলে নাটমণ্ডল তাত নাটক কৰিছিলোঁ ক্লাছ 5ৰ পৰা আৰু তেনেকৈ নাটক কৰি আচলতে কিমানতকৈ বেছি মই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতিহে বেছি আকৃষ্ট হৈছিলোঁ কাৰণ পাঠশালাত জন্ম গতিকে ভ্ৰাম্যমানৰ সেই পোকটো ক'ৰবাত কামুৰি আছিল আৰু তেনেকৈ এটা সময়ত ভিচিডিৰ ফালে আহিবলগীয়া হ'ল ভিচিডিত বিভিন্নখন ভিচিডিত কাম কৰিছোঁ ছবিও কৰিলোঁ কিন্তু শেষত গৈ মই চবচে ভাল পোৱা বস্তু ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত আহিলোঁ পাঠশালা বুলি ক'লে আচলতে ক'বলৈ গ'লে ভ্ৰাম্যমানৰ নগৰী বুলি কয় নেকি বাৰু হয় নাট্যনগৰী মানে মই সেইটো শুনা পাইছিলোঁ সেইকাৰণে সোধা গ'ল লগতে যিহেতুকে ভ্ৰাম্যমানৰ লগত আপুনি জড়িত ভ্ৰাম্যমানৰ লগত জড়িত কিমান বছৰ জড়িত আছিলে মোৰ 15 বছৰ হ'ল মাজতে ক'ভিডৰ সময়ত 3 বছৰ নাছিলোঁ 2 বছৰ আৰু গেপ আছিলে মোৰ মই এতিয়ালৈকে 11খন থিয়েটাৰত এক্টিং কৰিছোঁ আৰু টোটেল এতিয়া 15 বছৰ হ'ল মোৰ আৰু ভিচিডিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ভিচিডিৰ প্ৰথমখন কোনখন আছিল মই এখন ৰিঙা মন নামৰ ভিচিডি কৰিছিলোঁ খুব চলা নাছিল আৰু মোৰ মনত আছে যে সেইটো সময়ত মই প্ৰডিউচাৰ দায়িত্ব দিছিলে নিজে কেছেট আছিলে সেই সময়ত চিডিবিলাক আছিলে চিডি বিভিন্ন দোকানত বিক্ৰীব গৈছিলোঁ মোৰ যিহেতু পাঠশালাত ঘৰ বৰপেটা বৰমা টিহু মই নিজে হাতত লৈ বিকিব গৈছিলোঁ চলা নাছিল তেনেকৈ বহুত বেয়া লাগিছিল আৰু পিছৰ পৰ্যায়ত তেনেকৈ ভাল কাম পালোঁ NK প্ৰডাকশ্যন বা বিভিন্ন প্ৰডাকশ্যনৰ কাম পালোঁ JB প্ৰডাকশ্যনৰ কাম পালোঁ আৰু তেনেকৈ শেষত মানুহে চিনি পোৱা হ'ল আৰু তেনেকৈ যাত্ৰাটো আৰম্ভ হৈছিলে মোৰ মানে এক প্ৰকাৰত ক'ব গ'লে দাদাই অভিনয় জগতখনত বিশেষভাৱে প্ৰত্যাহ্বানৰ সন্মুখীনো হৈছে তেন্তে ক'ব পাৰি সেইটো কথা যিহেতুকে নিজৰ হাতেৰে নিজেই অভিনয় কৰা কেছেট লৈ বিক্ৰীবলগীয়া যিহেতুকে হৈছে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ঘৰৰ পৰিয়ালৰো চাগে বিশেষভাৱে আপোনাক ছাপোৰ্ট কৰিছিলে এই ক্ষেত্ৰত প্ৰথম ছাপোৰ্ট কৰা নাছিলে বাধা কৰিছিলে মোক আমাৰ যিটো সাধাৰণ মানুহৰ ঘৰত যিটো হয় চাকৰি কৰিব লাগে বা বেলেগ এটা কাম কৰিব লাগে কি আছে অভিনয়ত তেনেকুৱা এটা সমস্যা মই সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু পিছত বুজি পালে বা যথেষ্ট প্ৰত্যাহ্বান আছিলে গুৱাহাটীত যেতিয়া প্ৰথম আহোঁ মই আহি কাম কৰোঁতেও 3-4 বছৰ যথেষ্টখিনি ডিপ্ৰেশ্যনো আহিছিল কিন্তু তাৰ মাজতো হাৰ নামানি কাম কৰি গৈছিলোঁ আগলৈও যাতে এনেকৈ গৈ থাকে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে লগতে আপুনি এতিয়া ক'লে ঘৰৰ ফালৰ পৰা ছাপোৰ্ট কৰা নাছিলে চাকৰি ক্ষেত্ৰত অকণমান হেঁচা দিছে বুলি কৈছিলে যদি আজি ৰাজকুমাৰ তালুকদাৰ অভিনয় জগতৰ লগত জড়িত নাথাকিলেহেঁতেন বা ভ্ৰাম্যমানৰ লগত জড়িত নাথাকিলেহেঁতেন কি হ'লহেঁতেন মোৰ প্ৰথম জীৱনৰ লক্ষ্য আছিল মই আৰ্মিত যোৱাৰ লক্ষ্য আছিলে ভাবিছিলোঁ আৰ্মিত গৈ দেশৰ হৈ কিবা এটা কৰিম ভৱেন্দ্ৰ শইকীয়া ছাৰে এটা কথা কৈছিল কোনোবাই সুধিছিলে তেখেতক যে আপুনি যদি সাহিত্যৰ লগত জড়িত নহ'লেহেঁতেন আপুনি যদি নাট্যকাৰ নহ'লেহেঁতেন কি হ'লহেঁতেন তেতিয়া তেখেতে উত্তৰ দিছিলে মই যদি ডক্টৰ হ'লোহেঁতেন দেশ বিদেশৰ পৰা মোৰ তাত পেচেণ্ট আহিলেহেঁতেন মই যদি ভাল ঠিকাদাৰ হ'লোহেঁতেন বহুত ধুনীয়াকৈ ৰাস্তা ঘাট বনালোহেঁতেন আৰু যদি মই মালি হ'লোহেঁতেন মই ধুনীয়াকৈ বাগিচাবিলাক সুন্দৰকৈ ৰাখিলোহেঁতেন গতিকে যিয়ে কাম নকৰোঁ আমি কামবিলাক ভালকৈ কৰি যাতে সকলোৰে এটা মূল মন্ত্ৰ হ'ব লাগে মই তেনেকৈ যিয়ে নকৰোঁ ভালকৈ কৰি যাম তেনেকৈ ভাবিছিলোঁ বৌৰ লগত
লগত চিনাকি কেনেকৈ হ'ল জানিব পাৰিমনে বাৰু? পাৰিব। চিনাকি আমাৰ সৰুৰ পৰা এটা ফেমিলি ৰিলেশ্যন আছিলে, সৰুৰ পৰা সম্পৰ্ক আছিল, কিন্তু দাদা ভণ্টিৰ নিচিনা এটা সম্পৰ্ক আছিলে, ভণ্টিৰ ফ্ৰেণ্ড আছিলে, কিন্তু পিছত গৈ সেই সম্পৰ্কটোৱে হঠাৎ 8 মাহৰ ভিতৰত আমাৰ বিয়া ঠিক হৈ গ'ল। এৰেঞ্জ মেৰেজ, বহুত সোনকালে হৈ গ'ল। হয়। আমি ইয়াৰ লগতে এটা কথা সুধিম, শুনা পাইছিলোঁ 7 বছৰ প্ৰেমৰ যাত্ৰাত ভাঙি পৰিব লগা হৈছিলে ৰাজকুমাৰ তালুকদাৰ। কি আছিলে বাৰু? 8 বছৰ আছিলে, কলেজীয়া সময়ত, কলেজত পঢ়োঁতে আছিলে। তাৰপিছত কিবা কিবি কাৰণত আমাৰ মন নিমিলিল, তেনেকৈ ছেপাৰেশ্যন হ'বলগীয়া হ'ল। ভাল, মই বেয়া বুলি একো নকওঁ, যথেষ্টখিনি ভাল সময় পাৰ কৰিছোঁ সেইটো সময়তো। গতিকে এটা অভিজ্ঞতা। জীৱনত অভিজ্ঞতা থাকিব লাগে, অভিজ্ঞতাৰ পৰাহে শিকা যায়, অভিজ্ঞতাৰ পৰাহে মানুহে যাত্ৰা আগবাঢ়ি যাব পাৰে। প্ৰতিটো সুখ দুখ ভাল বেয়া প্ৰতিটো অভিজ্ঞতা থাকে। দাদাৰ জীৱনতো তেনেকুৱা এটা অভিজ্ঞতা, আৰু ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া আহিছে, ৰাজনীতিৰ ক্ষেত্ৰত আৰু অভিজ্ঞতা আছে। কিন্তু আপুনি যেতিয়া ফেচবুকত শ্বেয়াৰ কৰিছিলে, ইনষ্টাগ্ৰামত আপুনি যেতিয়া বিজেপিত যোগদান কৰিছিলে, বিজেপিত যোগদান কৰাৰ পিছতে আপোনাৰ কমেণ্টটো বহুত আহিছে, পজিটিভ কমেণ্টটো আহিছে, নিগেটিভ কমেণ্টটো আহিছে। নিগেটিভ কমেণ্টৰ লগত ৰবি শৰ্মাৰ লগতো কিন্তু তুলনা কৰিছে, বুজিছে? ৰবি শৰ্মাৰ লগতো তুলনা কৰিছে ৰাজনীতিৰ ক্ষেত্ৰত আহি পৰালৈ। এই সন্দৰ্ভত কি ক'ব? নিগেটিভ কমেণ্ট ভালেমানে আহিছে কিন্তু। আচলতে কি হয়, মই যিদিনাখন পষ্টটো দিছিলোঁ, নেগেটিভ কমেণ্ট যেতিয়া পাইছিলোঁ দুখ লাগিছিল। জীৱনত কেতিয়াও কাৰোৰ পৰা একো নেগেটিভ কমেণ্ট পোৱা নাই, যিকোনো পষ্টত মই ইমান বেয়া কাম কৰিলোঁ নাই। পিছত ভাবিলোঁ মোৰ ৰাজনীতিলৈ অহালৈ মন কি কাৰণে আহিছিলোঁ ৰাজনীতিলৈ। মই তেতিয়া ভাবিলোঁ মই নিজৰ ৰাস্তাত ঠিকেই আছোঁ, হয়তো আজি কোনোবাই মোক বেয়াকৈ ক'ব পাৰে। মোৰ বিশ্বাস এটা সময়ত তেওঁলোকে মোক ভালকৈ ক'ব, আৰু মোৰ যিটো ৰাজনৈতিক মন আগৰ পৰা আছিলে, সৰুৰ পৰা আছিলে, মই তেনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ। আৰু বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ৰাইজৰ প্ৰতি 24 ঘণ্টা যিটো কাম কৰাৰ মানসিকতা, তাত হয়তো ক'ৰবাত মই পতিয়ন গৈছোঁ। আৰু তেনেকুৱা বিভিন্ন ধৰণৰ উন্নয়নমূলক কামত, বা আজি দেখিছে ৰাস্তা ঘাট ইমান উন্নয়ন হৈছে, আজি চাকৰি ক্ষেত্ৰত ইমান স্বচ্ছ নিভাঁজভাৱে চাকৰি হৈছে। আমি কিমান গড় হত্যা হৈছিল, আমি নৃত্য নাটিকা কৰিছিলোঁ, গড় হত্যা ৰোধ হ'ব লাগে। আজি তেনেকৈ বহুত ভাল ভাল কাম হৈছে, আৰু এইবিলাক কামত মই ক'ৰবাত আকৰ্ষণ হ'লোঁ, হয় বিজেপি দলত, ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিছোঁ। আগবাঢ়ি যোৱাৰ সপোন আছেনে? কেতিয়াবা আঙুলতা ডেকাক যেনেকৈ আমি বিধায়িকাৰ ৰূপত দেখিছিলোঁ, তেনেকৈ কেতিয়াবা ৰাজকুমাৰ তালুকদাৰক দেখা পাম নেকি বাৰু? আচলতে মই ভৰি দিছোঁহে, লাহে লাহে দলে যেনেধৰণে মোক ব্যৱহাৰ কৰে, দলৰ হৈ মই যি কৰিব পাৰোঁ, দেশৰ হৈ, নিজৰ জাতিৰ হৈ যদি কিবা কৰিব পাৰোঁ কৰিম। আশাটো আছে ভৱিষ্যতে এখন প্লেটফৰ্ম যিহেতু মই পাইছোঁ, যদি মই বহলভাৱে কিবা এটা কৰিব পাৰোঁ, মোৰ নিজৰে ভাল লাগিব। আৰু এটা কথা সুধিব যাইছোঁ, ৰাজনীতিৰ কথা যিহেতুকে পাতি আছোঁ, সেইটোতো নুসুধিলে নহ'ব। চৰকাৰ আহে, চৰকাৰ যায়, বহুতে প্ৰতিশ্ৰুতিও দিয়ে, প্ৰতিশ্ৰুতিসমূহ কেতিয়াবা সফল কৰিব নোৱাৰে, বা কিছুমান ক্ষেত্ৰত বাধা আহি যায়। এতিয়া বিজেপি চৰকাৰ চলি আছে, আপুনিও তাত যোগদান কৰিছে। প্ৰথমে আপুনি এগৰাকী অভিনয় জগতৰ লগত জড়িত এজন অভিনেতা আমাৰ কাৰণে, কাৰণ সৰুৰ পৰা যিহেতুকে আমি চাইছোঁ ৰাজকুমাৰ তালুকদাৰ, সেই অঞ্জনাৰ পৰা চাইছোঁ, তাৰপিছত উৰণীয়া মন, সেইসমূহ দেখিছোঁ চাইছোঁ। তেতিয়াৰ পৰা কিন্তু মই বিশেষভাৱে ৰাজনীতিৰ ক্ষেত্ৰত নহয়, মই পাৰ্চনেলি এগৰাকী অভিনেতা হিচাপে কিন্তু মোৰ মনত সদায় আছে তেখেত। এতিয়া মোৰ প্ৰশ্নটো হৈছে, কেতিয়াবা কোনো এটা সময়ত যেতিয়া ৰাজনীতিৰ ক্ষেত্ৰত বহু কণ্ঠশিল্পীৰ পৰা আৰম্ভ কৰি অভিনয় জগতৰ পৰা আৰম্ভ কৰি বহু গৈছে, কিছুমান ক্ষেত্ৰত সাধাৰণ ৰাইজৰ হৈ কিছুমানে মাত নামাতে ৰাজনীতিক ক্ষেত্ৰখনত যোৱাৰ পিছত। কেতিয়াবা আপোনাৰ লগত যদি তেনেকুৱা এটা সময় আহি পৰে, পৰিস্থিতি আহি পৰে, ৰাইজৰ হৈ মাত মাতিবনে? আচলতে মই হয়তো বহুতে নাজানে, মই বহুত বছৰ আগতে 97ত মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক দলত মানে পাৰ্টিত আছিলোঁ, RSSত। গতিকে তেতিয়া মোৰ বহুখিনি বস্তু, মোৰ নিজৰ ডিচিপ্লিন, কেনেকৈ কাম কৰিব লাগে, মই বহুত চঞ্চল আছিলোঁ। RSSত জইন কৰাৰ পিছত ITC বুলি এটা আমাৰ থাকে, শিবিৰত গৈ মই যথেষ্টখিনি কাম কৰিছিলোঁ। তাৰ পৰা বহু বস্তু শিকিছোঁ। বিভিন্ন ধৰণৰ সমস্যাটো আহি আছে আমাৰ অসমত, সমস্যাৰ অভাৱ নাই, বহুখিনি সমস্যাই আছে। আৰু সদায় এটা কথা ক'ব পাৰোঁ, মই যিয়ে নকৰোঁ ৰাইজৰ হৈ সদায় থাকিম। আৰু এটা স্পষ্টকৈ ক'ব পাৰোঁ এটা কথা আজি মই ক'ব খোজোঁ যে পৃথিৱী ইফাল সিফাল হৈ যাওক, মই মোৰ নীতি আদৰ্শৰ পৰা কেতিয়াও বিচলিত নহওঁ, আৰু মই সদায় ভাল কাম কৰি যাম।
যাতে মই সমাজৰ আগত মূৰ তুলি থিয় হ'ব পাৰোঁ সদায় প্ৰত্যেকটো মুহূৰ্তত, সেইটো মই কথা দিব পাৰোঁ মোৰ ক্ষেত্ৰত। এয়া ৰাজকুমাৰ দাই ৰাইজৰ ক্ষেত্ৰত সদায় আগুৱাই যাব, ৰাইজৰ লগত সদায় থাকিব। যিসকলে নিগেটিভ কমেণ্ট কৰি আছিলে সেইটো এটা আচলতে এনচাৰ বুলি ক'ব লাগিব। মোৰ কাৰণে আশীৰ্বাদ বুলি সেইটো আশীৰ্বাদ তেখেতে আশীৰ্বাদ হিচাপে আঁকোৱালি লৈছে। লগতে যিসকলে ভাবি আছিলে যে অভিনয় জগতখন বাদ দি এতিয়া ৰাজনীতিলৈ আহিলে নিজৰ ফেচটো মানে বঢ়াবৰ কাৰণে নেকি, নিজৰ যি ৰাজকুমাৰ কিছুদিন পূৰ্বে হেৰাই গৈছিলে সেই ৰাজকুমাৰ এতিয়া ৰাজনীতিত জইন কৰি আকৌ ওলাই আহিছে নেকি, সেইসকলৰ বাবেও এইটো এটা উত্তৰ বুলি ক'ব লাগিব। ৰাজকুমাৰ সদায় এজন অভিনেতা হিচাপে চাগে মোৰ মতে থাকিব। আৰু মই মোৰ ফালৰ পৰা এটা প্ৰশ্ন কৰিম, নিজক কি বুলি পৰিচয় দিব, যিহেতুকে ৰাজনীতিও এতিয়া আছে আৰু এফালে অভিনয় জগতৰ লগতো আছে, অভিনেতা নে ৰাজনীতিৰ ফালৰ পৰা? আজি ইয়াতে মোক আপোনালোকে মাতি নিছে এজন অভিনেতা হিচাপে, কিন্তু অভিনেতা হোৱাৰ আগতে মই কাৰোবাৰ দাদা, ভাই, ককাই, এজন নাগৰিক। কিন্তু আটাইবোৰ চিনাকিৰ ভিতৰত যে আটাইতকৈ তাৎপৰ্যপূৰ্ণ চিনাকি মোৰ, সেইটো বাকীবোৰ চিনাকিৰ ভিতৰত হেৰাই গৈছে। সেইটো হ'ল আজিৰ পৰা কিছু বছৰ আগত মোৰ জন্ম হৈছিল এজন মানুহ হিচাপে। গতিকে মই নিজকে ভাল মানুহ হিচাপে ৰাখিব খোজোঁ। মোৰ চিনাকিটো মানুহ হওক সেইটো বিচাৰোঁ। সদায় এনেকৈ থাকক, সদায় ভালে থাকক, আগুৱাই যাওক, আমিও সেইটোৱে বিচাৰোঁ। আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিলে। ভাল লাগিছে কথা পাতি, কিন্তু অকণমান চাগে ছিৰিয়াছ মুডত আছোঁ নেকি ন? আমি বেছিয়ে ছিৰিয়াছ মুডত আছোঁ। অকণমান ডাইলগ এটা শুনা পাম নেকি বাৰু? ডাইলগ কেনেকুৱা ধৰণৰ ডাইলগ? যিকোনো ভ্ৰাম্যমানৰ ডাইলগ নকওঁ। বহুত বছৰ আগতে এখন নাটক কৰিছিলোঁ, তাতে কৃষ্ণৰ ৰোলটো কৰিছিলোঁ। ডাইলগ ভ্ৰাম্যমান থিয়েটাৰৰ ডাইলগ মই এতিয়া নকওঁ। মই এখন নাটক কৰিছিলোঁ, তাতে কৃষ্ণৰ অভিনয়ত ৰূপায়ণ কৰিছিলোঁ। হিন্দী নাটক আছিলে। তাত দুৰ্যোধনে বহুত বেয়াকৈ শ্ৰীকৃষ্ণক কৈ আছিলে। যেতিয়া শ্ৰীকৃষ্ণৰ পাল পৰিল, শ্ৰীকৃষ্ণই ঠিক এনেধৰণে কথাখিনি কৈছে যে अभी तक तेरी हर गलती को मैंने सोच के माफ़ करता आया कि तू अभी अबोध, नादान और मूर्ख है, लेकिन आज तूने साबित कर दिया कि तू मूर्ख नहीं बल्कि कृतज्ञ, दुराचारी और दम्भी मनुष्य है, जो अपने सत्ता के मोह में ये भी भूल गया कि तुझे मनुष्य बनाया किसने। तूने मुझे नहीं जाना, मुझे नहीं पहचाना। मैं कृष्ण हूँ, मैं वो हूँ जिसके प्रेम के लिए सारा संसार तरसता है और जिसके क्रूर से समस्त ब्रह्मांड कांपता है। मैं ही हूँ जन्म, मैं ही हूँ मृत्यु, मैं अनादि हूँ, इसलिए मैं था, मैं हूँ और सदा ही मैं रहूँगा। इसलिए याद रख है दुर्योधन, तेरे काल का मूल मैं ही रहूँगा। কি ধুনীয়া অভিনয়! আচলতে অভিনয় বস্তুটো, অভিনয়ৰ যিটো কলা আছে, যাৰ হাতত আছে সেইজন ব্যক্তিয়েহে আচলতে বুজি পায়। কিন্তু দেই অভিনয় জগতৰ সেই কলাখিনিৰ বিষয়ে বহুতে ট্ৰল কৰা দেখা যায়। অভিনয়ৰ ক্ষেত্ৰত যিসকল জড়িত আছে সেইসকলক বহুতে ট্ৰল কৰা দেখা যায়। কিবা এটা শব্দ হওক বা কিবা এটা চিন হওক, সেই সময়ত সমালোচনাৰ বিশেষকৈ মানে সমালোচনাৰ মাজত সোমাই পৰে সেই অভিনেতাজনেই হওক বা অভিনেত্ৰীগৰাকীয়ে হওক। কি ক'ব এই সন্দৰ্ভত? আচলতে মানুহে, দৰ্শকখিনিয়ে বা অসমীয়া ৰাইজে মোক এটা বেলেগ দৃষ্টিত চাইছিল ইমান দিনে অভিনেতা হিচাপে। হঠাৎ এটা বেলেগ দিশলৈকে গ'লোঁ। কিন্তু মই আগতে ক'লোঁ যে মই ৰাষ্ট্ৰীয় RSSৰ লগত জড়িত আছিলোঁ, স্বয়ংসেৱক সংঘৰ লগত। আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণে সৰুৰে পৰা মই সমাজৰ হৈ কিবা এটা কৰা মানসিকতা আছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰিছোঁ। মোৰ মন আছিলে যে মই বহলভাৱে কিবা এটা কৰিম, আৰু বহলভাৱে কিবা এটা কৰিবলৈ গ'লে এখন প্লেটফৰ্ম লাগিব মোক। সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ দৰ্শনত পতিয়ন গৈ এই দলত যোগদান কৰি আশা কৰোঁ অনাগত দিনতো মই ভালকৈ কাম কৰিম। আমাৰ হাতত যিহেতুকে সময় বহুত কম আছে, আমি অকণমান সামৰিব লাগিব। শেষৰ দুটা প্ৰশ্ন, জীৱনৰ সংজ্ঞা কি? প্ৰায়ভাগে আহিলে আমি সোধোঁ, আশা বৰদলৈ বা মাজতে আহিছিলে, বাকো সুধিছোঁ, বাৰ মতে জীৱনৰ সংজ্ঞা কি? আজি ৰাজকুমাৰ তালুকদাৰ দাদাৰ মতে জানিম, দাদাৰ মতে জীৱনৰ সংজ্ঞা কি? জীৱন সি এটা অসহ্যৰ দল, তুমি আমি তাৰে খনিকৰ, জীয়াৰ কাৰণে ৰাতি উজাগৰে থাকোঁ, যৌৱনৰ ঘিউমো নিশেষ কৰি। জীৱন এক কথাত ক'বলৈ গ'লে জীৱনটো এটা সংগ্ৰাম। এই সংগ্ৰামত ভাল বেয়া সুখ দুখ গোটেই থাকিব। তাৰ মাজত ভালখিনি লৈ বেয়াখিনি এৰি আমি ধুনীয়াকৈ চলি যোৱাতে আমাৰ প্ৰত্যেকৰে এটা আদৰ্শ হ'ব লাগে, ধুনীয়া জীৱন যাপন কৰাটো। মোৰ বাবে জীৱনৰ ডেফিনেশ্যন এইটোৱে। আৰু যিহেতুকে অলপ আগতে আমি প্ৰশ্ন কৰিছিলোঁ, আমাৰ উত্তৰ দিছিলে 8 বছৰ প্ৰেমত বাধা পৰিছিলে, প্ৰেমত কষ্ট পাইছিলে। সেই 8 বছৰৰ প্ৰেমৰ কষ্টখিনিৰ পিছত এতিয়া মই সুধিম, প্ৰেমৰ সংজ্ঞা কি? বিখ্যাত লেখক খলিল জিব্ৰানে কৈছিলে, প্ৰেমক তুমি একো দিব নালাগে, প্ৰেমৰ পৰা একো বিচাৰিব নালাগে। এক্সপেক্টেশ্যন যদি থাকে
সেইটো প্ৰেম হ'ব নোৱাৰে প্ৰেমৰ কাৰণে প্ৰেমে যথেষ্ট গতিকে প্ৰেমে বহুতখিনি শিকাই গৈছে মোক যথেষ্টখিনি ভাল শিকাইছে এটা দুটা ক'ৰবাত হয়তো বেয়া লাগিছিলে কিন্তু যথেষ্টখিনি ভাল আছে আৰু এই ভালখিনিক লৈ মই আগুৱাই গৈ অকল এইটোৱে নহয় যে মই ছোৱালী এজনীৰ লগত প্ৰেমত পৰিছোঁ সেইটো প্ৰেম নহয় মাতৃপ্ৰেম আছে দেশ প্ৰেম আছে গতিকে প্ৰেমটো বহুত ভাল পাইছোঁ আজিকালি সমাজৰ বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ হিংসা হত্যা তাৰ মাজতো যে আমি ইজনে আনজনক ভাল পাই ভালকৈ আগুৱাই যাব তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে হয় এয়া আছিল আজি আমাৰ অতিথি ৰাজকুমাৰ তালুকদাৰ দাদা সদায় ভালে থাকক আগুৱাই যাওক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আপোনাৰ অনাগত দিনবোৰ ভাল হয় ৰাজনীতিৰ ক্ষেত্ৰত যিহেতুকে নতুনকৈ খোজ দিছে আগুৱাই যায় যাতে মই যিটো প্ৰশ্ন কৰিছিলোঁ কেতিয়াবা আঙুলতা ডেকাৰ স্থানত ৰাজকুমাৰ তালুকদাৰকো দেখা পাম নেকি আশা ৰাখিছোঁ যাতে আগুৱাই যায় সেই ক্ষেত্ৰত যাতে আপোনাকো দেখা পাওঁ বাকী কেনে লাগিলে বাৰু বহুত ভাল লাগিলে প্ৰথম খবৰৰ আজি প্ৰথম আহিছোঁ মই তোমাকো বহুত ভাল লাগিলে আশা কৰোঁ এইটো চেনেলে ভালকৈ কাম কৰি যাওঁ নিৰপেক্ষ হিচাপে আৰু সকলোৰে সুখ দুখৰ সমভাগী হওক আৰু বিশেষকৈ আপোনালোকৰ আশীৰ্বাদ আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ অবিহনে যেতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদ আমাৰ শিৰত থাকে তেতিয়ালৈকে আমি জীয়াই থাকিম গতিকে আশীৰ্বাদ কৰিব যাতে সফল সময়ো প্ৰতিটো দিশতে আৰু চেনেলটো বহুত ভাল হওক তাকে কামনা কৰিছোঁ আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব